মনুজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। যদি অলপ কাবুলী চানাত বইল থাকে তেতিয়াহ'লে তৎক্ষণাত এই ৰেচিপিটো হ'ব পাৰে। তাৰ কাৰণে মই কৰ্ণফ্ল'ৰ অলপ এচামুচ লৈছোঁ, আকৌ বেচন এচামুচ লৈছোঁ আৰু অলপ চাউলৰ গুড়ি এচামুচ লৈছোঁ। আৰু ইয়াত মই অলপ আদা নহৰুৰ পেষ্ট দিছোঁ, অলপ জ্বলা হ'বলৈ জলকীয়াৰ পেষ্ট দিছোঁ, শুকান জলকীয়াৰ, আৰু অলপ জিৰা পাউডাৰ, হালধি পাউডাৰ দি পেলাই এইখিনি আৰু অলপ নিমখ দি পেলাই এইখিনি মই ভালকৈ অলপ মিক্স কৰি ল'ম। আৰু এইটো একেবাৰে সহজ ৰেচিপি, খাবলৈ কিন্তু যথেষ্ট সোৱাদ হয়। আৰু এতিয়া এইখিনি এই ধৰণে মই অলপ পানী দিব দেই, একেবাৰে বেছি পানী নিদিব, অলপ পানী দি পেলাই এইখিনি খুব অলপ মিক্স কৰি ল'ব, যাতে গোটেইখিনিৰ চানাৰ গাত পেষ্টটো অলপ লাগি যায়। এই ধৰণে চাওক মই পেষ্টটো কৰি ল'লোঁ, আৰু এয়া চাওক এইখিনি ভালকৈ এই ধৰণে লাগি গ'লগৈ। এইখিনি ভালকৈ পেষ্ট কৰি ল'ব। আৰু এতিয়া এইখিনি এই ধৰণে আমাৰ ৰেডি হৈ গ'ল। এতিয়া মই কেৰাহীখন পাতিলোঁ, পাতি পেলাই অলপ মই তেলটো পূৰা গৰম হ'ব লাগিব, তেলটো পূৰা গৰমাই ল'ব। তাৰপিছত এটা এটাকৈ এই ধৰণে দি পেলাই যাব। গধূলি কেতিয়াবা চাহৰ লগত খাবলৈ কেতিয়াবা মন যায়, এই ধৰণে লগে লগে বনাই, যদি বইল বুট থাকে ঘৰত, কিন্তু কাবুলী চানাৰ লগতহে বেছি টেষ্টি হয়, ক'লা চানাতকৈ কাবুলী চানাৰ লগত বেছি ভাল হয়। এই ৰেচিপিটো বনাই পেলাই চাহৰ লগতো খাব পাৰে আৰু খুব ভাল লাগে। এয়া চাওক এইখিনি হৈ গ'ল, কিমান টেষ্টি হৈছে আৰু ইমান ক্ৰিস্পি। চাউলৰ গুড়িটো দিলে বেছি ক্ৰিস্পি হয়, চাউলৰ গুড়িটো দিব। আৰু এয়া চাওক গোটেইখিনি আমাৰ হৈ গ'ল। এতিয়া আমি গোটেইখিনি নমাই দিম। আৰু এতিয়া মই অলপ কেঁচা জলকীয়া দুটামান অলপ ফালি দিছোঁ, ফালি পেলাই এইখিনি মই ভালকৈ অলপ ফ্ৰাই কৰি ল'ম, কাৰণ ইয়াৰ লগত খাবলৈ আৰু এই জলকীয়া লগত খাবলৈও কিন্তু খুব টেষ্ট লাগে, ভাল লাগে। এতিয়া চাওক গোটেইখিনি চানা ৰেডি হৈ গ'ল আৰু ইমান কুৰকুৰে হৈছে। আৰু এতিয়া গৰমে গৰমে খালে বেছি ভাল লাগে। আৰু ইয়াত মই অলপ কটা পিঁয়াজ মিক্স কৰিছোঁ আৰু ভজা কেঁচা জলকীয়াখিনি মিক্স কৰি পেলাই এতিয়া আমাৰ ৰেচিপিটো ৰেডি হৈ গ'ল। কেনেকুৱা পালে কমেণ্ট কৰিব।